তেনেকুৱাতে তেওঁ ঘপকেনে গৈ ধৰিলেগে নহয় গাতে তেওঁ বিচনাত পেলাই দিলে দে মোক একদম হাত দুখন পুৰা ধৰিছে ধৰি পিনে একদম তেওঁ বেয়া কাম কৰিছে মই সেইদিনাখনি শুই মানে দুপৰীয়া বহি আছিলো আগফালে বাৰান্দাত 5 আগষ্টৰ দিনাখনি বহি থাকোতে তাৰপিছত তেওঁ সুধিলে মোক যে আজি চোন নুশুৱগে নি ছোৱালী মই বোলো শুমগে 10টা বজাত শুমগে আৰু 10টা মান বজাত মই তেতিয়া বিচনালৈ আহিছো দেই দিনৰ মই 10টা বজাত বিচনালৈ আহিছো বিচনাত মই পৰিছো আৰু মোৰ চিলিমিলিকে টোপনি আহিছে অকমান আৰু তেনেকুৱাতে তেওঁ ঘপকেনে গৈ ধৰিলেগে নহয় গাত ধৰি মই বোলো কি কয় বোলো আপুনি বোলো সেইটো বুলি কলো তাৰপিছত কৈছে হেনো সেই বোলে মনে থাক বোলে মই ক'লে বোলে তোক বোলে কাটি পেলাম বোলে হেনো গোটেই কাটি পেলাব তাৰপিছত মই বোলো আপুনি তাৰপিছত তেওঁ বিচনাত পেলাই দিলে দে মোক পেলাই মানে একদম হাত দুখন পুৰা ধৰিছে ধৰি পিনে একদম তেওঁ বেয়া কাম কৰিছে কোৱাৰ পিছত কৈছে যে তোৰ ল'ৰা-ছোৱালী নহয় আৰু তই চিন্তা কৰিব নালাগে আৰু এইবোৰ কথা তই কাকো নকবি যাতে ক'লে তোক একদম তোৰ কাৰণে জীৱন নোহোৱাৰ কাৰণে তোক মাৰি পেলাম আৰু তেতিয়া তই আৰু এনেও গোটেই কথাটো বোলে তোৰ বাৰতে তোকহে দুখী বুলি ক'ব মোকতো কোনেও নকয় কাৰণ মই মতা মানুহ সেনেকে বুলি ক'লে আৰু তাৰপিছত কোৱাৰ পিছত তেওঁ মোৰ হাজবেণ্ড আহিলে আৰু কামৰ পৰা 12টা বজাত তেনেকুৱাত আহিছে অহাৰ পিছত মই তেওঁক ক'লো কথাখিনি কোৱাৰ পিছত মই বোলো এনেকুৱা ঘটনা নহয় তেতিয়া তেওঁ দেউতাকক মানে কৈছে আৰু এনেকুৱা কেলে কৰিলে কি সেনেকুৱা তেওঁ কওঁতে যে ক'লে কি বোলে ৰ বোলে মই মাক মাতি আনোগে মাক মাতি অনাৰ পিছত মই যিটো কৰিব লাগে কৰিম তাৰপিছত তেওঁ গডেজ ভাঙি পেলাই পইচা 700 টকা নি পেলাই তেওঁ মানে গুচি গ'লে মানুহটো আহিব বুলি ভাবি আছো মাক আনি পেলাই তাৰপিছত নাই মানুহটো নাই আৰু নাই তাৰপিছত চবে কৈছে যে কি তোৰ গাতে ভুল চবে মানে মোকে দোষী কৰিছে যে কি তোৰ গাতে ভুল তয়ে তেনেকুৱা তাৰপিছত মই বোলো মই কি কৰিলো বোলো তাৰপিছত এদিন মোবাইল নিদিয়ে আৰু মোক চুবলৈ মোবাইল নিদিয়ে একো হেৰি নকৰে তাৰপিছত মই বোলো মোবাইলটো মই এদিন ৰাতি মোবাইলটো পাইছো পোৱাৰ পিছত মই ঘৰলৈ মেছেজ কৰি তাৰপিছত মোক পাপাহঁতি গৈ পিনে গাঁওবুঢ়া চাবুঢ়া মাতি নি পেলাই তেওঁ মোক হেৰি মানে চবে তাৰপৰা মানে লৈ অহাৰ পিছত তেওঁ আমাৰ পাপাই ইয়াত থানাত এজাহাৰখন দিলে এজাহাৰখন দিয়াৰ পিছত তেওঁ ফোন কৰিছে আৰু দেই মোলে এতিয়া যি হ'ল বোলে আৰু এইবোৰ ধৰি দিব নালাগে কেছখন বোলে একেবাৰে উঠাই ল'ব লাগে বোলে মোৰ হাজবেণ্ডে কৈছে তেনেকে দেই তাৰপিছত মই বোলো কেলে কেছখন উঠাই ল'ম বোলো আকৌ উঠাবতো নোৱাৰি দে কেছখন আৰু মই উঠাও কেছ কাৰণ দুখীয়া মোৰ ওপৰত যিখিনি অত্যাচাৰ কৰিছে আৰু যাতে কেতিয়াও বেলেগ ছোৱালীও এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে আৰু অত্যাচাৰ তেনেকুৱা কৰাৰ তেওঁ যাতে দুখী আৰু মানে কেছখন উঠাও বোলো মই কাৰণ মোৰ হাজবেণ্ডৰ নাম যাদৱ বৰা মোৰ শহুৰ দেউতা আপোনালোকৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনা যোনদিনাখন সংঘটিত হ'ল এই সমগ্ৰ ঘটনা আপুনি আপোনাৰ স্বামীক অৱগত কৰিছিলেনে? কৰিছিলো। তেওঁ তেতিয়া কি কৈছিলে? তেওঁ প্ৰথমতে মোৰ ফালে কৈ আছিলে যে কি হেৰি হ'ব আমি থানাত কম বুলিও আহিছিলো দেই কিন্তু চবে গাঁৱৰ মানুহে ক'লে যে কি থানাত ক'ব নালাগে এইবোৰ কথা ক'লে বেছি তোৰ ওপৰতহে হেৰি কৰিব জেৰা কৰিব মানুহটো দুখ নকৰে তোকহে চবে দুখী বুলি ক'ব আমাৰ ওচৰৰ মানে চব মানুহ বিলাকে মানে আপোনাৰ গাঁৱৰ মানুহে গোটেই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিলে আপুনি আপোনাৰ স্বামীৰ ঘৰ কোন জেগাত আছিলে? দেওঘৰীয়া গান আৰু দুগৰাকী মহিলাৰ লগত তেওঁ এনেকুৱা অপব্যৱহাৰ কৰিছে বুলি কোৱা শুনা পাইছো আমি গাঁৱৰ মুখে মোৰ লগত এবাৰেই হৈছে তেওঁ দুদিনমানৰ আগত তেওঁ জুপি থাকে মোৰ ৰুমৰ ফালে মই খালি অনুভৱ নকৰো যে তেওঁ মোক এনেকুৱা কেলে কৰিব বা দেউতা হয় কাৰণ সেইটো বুলি ভাবো মই সেইকাৰণে ইমান গুৰুত্ব নিদিওঁ কথাটো কিন্তু সেইদিনাখনিয়ে হৈছে মোৰ দেওৰ এটা থাকে আৰু মোৰ স্বামী আৰু মা দেউতা আৰু মই 2 বছৰ তুমি এই গোটেই সমগ্ৰ কথা আৰক্ষীক জনাইছা আৰক্ষীয়ে তোমাক কিবা আশ্বাস দিছে নেকি কিবা কৈছে নেকি? আৰক্ষীয়ে মোক কৈছে মানুহজনক বিচাৰি অনাৰ পিছত উচিত তদন্ত কৰা হ'ব আৰু সেয়াই কৈছে আৰু কি ক'ব আৰু তোমাৰ সেই স্বামীৰ লগত যোগাযোগ কৰিছে নেকি? মই সেইদিনাখনিয়ে যোগাযোগ ত্যাগ কৰিলো আৰু যোগাযোগ কৰা নাই মই এতিয়া